The Second World War broke out in 1939 when I was 8 years old. দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল, ব্ৰকআউট মানে আৰম্ভ হৈছিল ইন 1939 1939 চনত when I was 8 years old, যেতিয়া মোৰ বয়স আছিল 8 বছৰ। APJ আব্দুল কালামৰ বয়স তেতিয়া 8 বছৰ আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত 1939 চনত। For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. যে for reasons কিবা কাৰণত I have never been able to understand, যে মই কেতিয়াও বুজিবলৈ সক্ষম নহ'লোঁ যিটো কাৰণ, a sudden demand for tamarind seeds erupted in the market, যে বজাৰত হঠাতে চাহিদা ডিমাণ্ড চাহিদা তেতেলী গুটিৰ চাহিদা, তামাৰিন সিড মানে তেতেলী গুটিৰ চাহিদা হঠাতে বাঢ়ি গৈছিল, ইৰাপ্টেড খুব বাঢ়ি গৈছিল বজাৰত চাহিদা, কাৰণ দক্ষিণ ভাৰতত তেতেলীৰ খুব চাহিদা আছে আৰু সেইকাৰণে হয়তো তেতেলী গুটিৰ চাহিদাটো তাতে বাঢ়ি গৈছিল। আৰু কি কাৰণত বাঢ়িছিল সেইটো APJ আব্দুল কালামে কৈছে মই ক'ব নোৱাৰোঁ। I used to collect the seeds and sell them to a provision shop on Musk Street. যে I used to collect, মই সংগ্ৰহ কৰিছিলোঁ the seeds, এই বীজবিলাক, and sell them, আৰু বিক্ৰী কৰিছিলোঁ to a provision shop, এটা গেলামালৰ দোকানত on Musk Street, মছজিদ পথত। যে মই এই তেতেলী গুটি সংগ্ৰহ কৰি মছজিদ পথতে থকা এটা গেলামালৰ দোকানত সেইবোৰ বিক্ৰী কৰিছিলোঁ। প্ৰভিজন শ্বপ মানে গেলামালৰ দোকান, গ্ৰ'চাৰী। A day's collection would fetch me the princely sum of 1 anna, যে একদিনৰ যিটো সংগ্ৰহ হৈছিল ধন, টকা বা পইচা, সেইখিনি আছিল মোৰ কাৰণে যথেষ্ট ধন, মানে এক যেনিবা প্ৰিন্সলি চাম যাক কৈছে, মানে ৰাজকীয় এক মানে সংখ্যা ধন তেনেকুৱা ধৰণৰ, আৰু সেইটো আছিল 1 আনা। তেতিয়া সেই সময়ত 8 বছৰ বয়সত তেওঁৰ কাৰণে 1 আনা পইচা বহুত আছিল সেই সময়ত। মাই ব্ৰাদাৰ ইন ল, মোৰ ভিনদেউ জয়নাল আব্দিনে কি কৰিছিল, উড টেল মি ষ্টৰিজ এবাউট দ্য ৱাৰ হুইচ আই উড লেটাৰ এটেম্প টু ট্ৰেছ ইন দ্য হেডলাইনছ ইন দিনমণি। যে মোৰ মাই ব্ৰাদাৰ ইন ল জয়নাল আব্দিন, যে মোৰ ভিনদেউ জয়নাল আব্দিনে কি কৰিছিল, উড টেল মি দ্য ষ্টৰিজ, যে সাধুবিলাক কৈছিল, এবাউট দ্য ৱাৰ, যুদ্ধৰ বিষয়ে, হুইচ আই উড লেটাৰ এটেম্প টু ট্ৰেছ, যিবিলাক মই পিছলৈ চাবলৈ চেষ্টা কৰিছিলোঁ, এটেম্প টু ট্ৰেছ প্ৰচেষ্টা কৰিছিলোঁ, ইন দ্য হেডলাইনছ ইন দিনমণি, যে দিনমণি হৈছে এখন বাতৰি কাকতৰ নাম, যে দিনমণি নামৰ বাতৰি কাকতৰ শিৰোনামত মই যিবিলাক চাবলৈ চেষ্টা কৰিছিলোঁ পিছলৈ। Our area being isolated was completely unaffected by the war, যে আমাৰ এই অঞ্চলটো being isolated মানে দূৰণিবতীয়া হোৱা বাবে was completely unaffected by the war, যে সম্পূৰ্ণ যুদ্ধৰ প্ৰভাৱৰ পৰা মুক্ত আছিল। বাট কিন্তু soon India was forced to join the Allied forces and something like a state of emergency was declared, কিন্তু সোনকালেই ভাৰতবৰ্ষক জোৰ কৰা হৈছিল, ফ'ৰ্চড টু জইন দ্য এলাইড ফ'ৰ্চেছ, যে মিত্ৰ দলৰ সৈন্যবাহিনী, এলাইড ফ'ৰ্চ মানে মিত্ৰ দলৰ সৈন্যবাহিনী। এই মিত্ৰ দল বুলি ক'লে তিনিখন দেশ, UK, USA আৰু ৰুছিয়া। UK হৈছে ইউনাইটেড কিংডম, USA হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, আৰু ৰুছিয়া। এই তিনিখন দেশ একফলীয়া আছিল, আৰু এই তিনিখন দেশক মিত্ৰ এই মিত্ৰবাহিনী বুলি কোৱা হৈছিল। গতিকে সেই যিটো তেওঁলোকৰ সৈনিক দল, সেইটো এলাইড ফ'ৰ্চ বুলি কোৱা হৈছিল, সেই এলাইড ফ'ৰ্চত যোগদান কৰিবলৈ কোৱা হৈছিল। এণ্ড ছামথিং লাইক এ ষ্টেট অফ ইমাৰ্জেঞ্চি ৱাজ ডিক্লেয়াৰ্ড, আৰু তেতিয়া ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। ইমাৰ্জেঞ্চি মানে ষ্টেট অফ ইমাৰ্জেঞ্চি মানে জৰুৰীকালীন অৱস্থা। দ্য ফাৰ্ষ্ট কেজুৱেলিটি কেম ইন দ্য ফৰ্ম অফ দ্য সাসপেনশন অফ দ্য ট্ৰেইন হল্ট এট ৰামেশ্বৰম ষ্টেচন, যে প্ৰথম তাৰ যিটো দুৰ্যোগ, কেজুৱেলিটি বিপদ, সেইটো আহি পৰিছিল ইন দ্য ফৰ্ম অফ দ্য সাসপেনশন অফ দ্য ট্ৰেইন, যে ৰেল অৱৰোধ কৰিছিল বা ৰেল ৰখাবলগীয়া হৈছিল, মানে অস্থায়ীভাৱে ৰেলৰ আস্থান দিয়া হৈছিল বা ৰেল ৰখাইছিল। ষ্টপ হল্ট মানে ষ্টপ এট ৰামেশ্বৰম ষ্টেচন, যে ৰামেশ্বৰম ষ্টেচনত ৰেল ৰখাবলগীয়া হৈছিল, এইটো এটা তাৰেই বেয়া প্ৰভাৱ আছিল যুদ্ধ। দ্য নিউজ পেপাৰ্ছ
now had to be bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanushkodi. তেতিয়া ৰামেশ্বৰম আৰু ধনুষ্কোডিৰ মাজত ৰামেশ্বৰমৰ সেই পথত যে তেতিয়া বাতৰি কাকতবিলাক বান্ধি বোজা কৰি চলন্ত ৰেলৰ পৰা দলিয়াই দিবলগীয়া হৈছিল. That forced my cousin Shamsuddin, who distributed newspapers in Rameswaram, to look for a helping hand to catch the bundles, and as if naturally I filled the slot. আৰু এইভাবে মোৰ সম্পৰ্কীয় দাদা ককাই শামসুদ্দিন যিয়ে বাতৰি কাকত বিতৰণ কৰিছিল তেওঁ তেতিয়া এই কাম কৰাৰ বাবে এই যে বাতৰি কাকতবিলাক দলিয়াই দিব ধৰাৰ বাবে ৰেলৰ পৰা দলিয়াই দিওঁতে ধৰিবলৈ তেওঁৰ এজন সহায় কৰা মানুহৰ প্ৰয়োজন হৈছিল, হেল্পিং হেণ্ড. আৰু যেনিবা নেচাৰেলি আপোনা আপুনি বা প্ৰকৃতিগতভাৱে আই ফিল দ্য স্লট, সেই স্থানটো ময়ে পূৰণ কৰিছিলোঁ. শামসুদ্দিন হেল্প মি আৰ্ণ মাই ফাৰ্ষ্ট ৱাজেছ. এইদৰে শামসুদ্দিনে মোক প্ৰথম মজুৰি উপাৰ্জন কৰাত সহায় কৰিছিল. ৱাজ মানে মজুৰি. হাফ এ চেঞ্চুৰী লেটাৰ, আজি অৰ্ধ শতিকা পিছত অৰ্থাৎ 50 বছৰ পিছত, আই কেন ষ্টিল ফিল দ্য চাৰ্জ অফ প্ৰাইড ইন আৰ্নিং মাই অ'ন মানি ফৰ দ্য ফাৰ্ষ্ট টাইম. যে আজি অৰ্ধ শতিকাৰ পিছতো বা 50 বছৰ পিছতো মই সেই প্ৰথম যে মই মজুৰি উপাৰ্জন কৰিছিলোঁ, ধন উপাৰ্জন কৰিছিলোঁ, সেই কথা ভাবি মই গৌৰৱত ফুলি উঠোঁ. চাৰ্জ অফ প্ৰাইড, গৌৰৱ অনুভৱ কৰোঁ, গৌৰৱত মোৰ বুকু ফুলি উঠে আজিও সেই ধন উপাৰ্জনৰ কথা মনত পৰিলে. এইখিনি চোৱা.